নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল মোৰ ফাৰ্মত কি এভেইলেবল থাকে সেইখিনি মোৰ ইউটিউব চেনেলত দি থাকোঁ বা ইউটিউব চেনেলৰ আপডেট আপোনালোকে পাই থাকিব। তো তাৰ কাৰণে ভিডিঅ'ত লাইক এটা কৰি ৰাখিব লাগিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মানে সকলো ধৰণৰ আপডেট পাই থাকিব, কোন সময়ত কোনটো এভেইলেবল থাকে। বৰ্তমান মোৰ লগত টাৰ্কি আছে, গিনি ফ্ল' আছে, ৰেবিটছ আছে আৰু এইখিনি যদি কোনোবাই বেছিকৈ লয় কমচে কম 50 পিচকৈ যদি লয়, ৰেবিটছ নহ'লে টাৰ্কি গিনি ফ্ল' 100 পিচ ল'ব লাগিব। যদি খোৱাবও লয় কমচে কম 50 পিচ ল'ব লাগিব, বা যদি কমকৈ লাগে 10 পিচ তেতিয়াহ'লে দিব পাৰিম। যিখিনি কামৰূপ জিলা, গোৱালপাৰা জিলা, ধুবুৰী, বৰপেটা, মৰিগাঁও এইখিনি এৰিয়াৰ ভিতৰত কোনোবাই যদি 10 পিচ লয় দিব পাৰিম। শহাপহু 10 পিচ ল'ব লাগিব, টাৰ্কি চৰাই 10 পিচ ল'ব লাগিব, আৰু যদি গিনি ফ্ল' লয় 20 পিচ ল'ব লাগিব। তেতিয়াহ'লে এইখিনি এৰিয়াৰ ভিতৰত দিব পাৰিম। আৰু যদি অসমত লাগে, অল অসম ডেলিভাৰী লাগে, কমচে কম 100 পিচ ল'ব লাগিব। তো কোন সময়ত কোনটো এভেইলেবল থাকে, কোন সময়ত কি থাকে, বা কোনটো চৰাইক কোন সময়ত কোনটো ভেকচিন দিব লাগে, টাৰ্কি চৰাইক কি মেডিচিন দিব লাগে, চীনা চৰাই আছে, চীনা চৰাইক কি মেডিচিন দিব লাগে, শহাপহুক কোন সময়ত কোনটো মেডিচিন দিব লাগে, বা ব্ৰিডিঙৰ কাৰণে কি ব্যৱহাৰ কৰিব লাগে যাতে সোনকালে ব্ৰিডিং কৰে, বা কণী বেছিকৈ পাৰাৰ কাৰণে কোন মেডিচিন দিব লাগে, কি দিব লাগে, সম্পূৰ্ণ আপডেট মোৰ ইউটিউব চেনেলৰ জৰিয়তে পাই থাকিব। কিন্তু ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নকৰে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো সময়ত সকলো ধৰণৰ আপডেট পাই থাকিব। বছৰ কুকুৰা চৰাই বেমাৰ আজাৰ আহে, চাব আপোনালোকে এনেকুৱা সময় আহে ঠাণ্ডাৰ শেষ হোৱাৰ পিছত জানুৱাৰী ফেব্ৰুৱাৰী মাহত যিমান গাঁৱে কুকুৰা চৰাই আছে চব মৰি শেষ হৈ যায়। তো তাৰ কাৰণে কি মেডিচিন দিব লাগে বা কি ভেকচিন কৰিব লাগে যাতে কুকুৰা চৰাইখিনি মৰ্টেলিটি নহয়, যাতে কণ্ট্ৰলত থাকে। তো সেইখিনি আপোনালোকে সুধি থাকে কোন সময়ত কোনটো মেডিচিন, কোনটো ভেকচিন দিব লাগে, সেইখিনি কমপ্লিট মোৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক দি থাকোঁ। যিহেতু টাৰ্কি চৰাই আৰু চীনা চৰাইৰ বেমাৰ আজাৰ বহুত কম, আৰু লগত আছে দেখা পাইছে পিছত ব্লেক চিকেন বা কড়কনাথ বুলি কয়, যিটো ক'লা মুৰ্গী দেখা পাই আছে সেইটো হ'ল ব্লেক চিকেন, কড়কনাথ ক'লা মাংস। এইটো কমপ্লিট বডি ক'লা, ইয়াৰ মাথা যিটো ফুল আহে সেইটোও ক'লা। আৰু এইটো দেখা পাইছে টাৰ্কি চৰাইটো 6 মাহতে 8ৰ পৰা 10 কেজিলৈকে ওজন আহি যায়। এইটো দেখা পাই আছে 8ৰ পৰা 10 কেজি ওজন, আৰু ফিমেলবিলাকৰ 4ৰ পৰা 5 কেজি ওজন আহে। তো সকলো ধৰণৰ আপডেট মোৰ ইউটিউব চেনেলৰ জৰিয়তে পাই থাকিব। তো ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু সকলো ধৰণৰ চৰাই আছে, পাৰ চৰাই আছে, নানা ধৰণৰ চৰাই আছে, ভাটৌ চৰাই আছে, নানা ধৰণৰ। তো ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কোন সময়ত কোনটো এভেইলেবল থাকে সকলোবোৰ তথ্য পাই থাকিব। ধন্যবাদ।